গুৱাহাটীৰ লতাশিল অঞ্চলত আছে এখনি অতি গুৰুত্বপূৰ্ণ শক্তিপীঠ। দশ মহাবিদ্যাৰ দ্বিতীয় দেৱী তাৰাৰ উগ্ৰস্বৰূপ উগ্ৰতাৰাৰ নামত উৎসৰ্গিত শক্তিপীঠখনৰ নাম হৈছে উগ্ৰতাৰা দেৱালয়। লোকবিশ্বাস মতে এই ঠাইত শিৱৰ পত্নী সতীৰ নাভি পৰিছিল। আকৌ বৌদ্ধ বিশ্বাসৰ মতে অসমৰ উগ্ৰতাৰাক তীক্ষ্ণ কণ্ঠ এক জটা হিচাপেও গণ্য কৰা হয়। তাৰা শব্দটো সংস্কৃতৰ তাৰ মূলৰ পৰা আহিছে। ইয়াৰ অৰ্থ পাৰ কৰোৱা আৰু উগ্ৰৰ অৰ্থ ভয়ানক। উগ্ৰতাৰা দেৱালয় গৰ্ভগৃহত দেৱী উগ্ৰতাৰাৰ কোনো মূৰ্তি নাই। কেৱল পানীৰে পূৰ্ণ কুণ্ড এটাক দেৱী হিচাপে গণ্য কৰি পূজা অৰ্চনা কৰা হয়। ইয়াতে এটা পাল বংশৰ সময়ৰ অষ্টধাতুৰ উগ্ৰতাৰাৰ মূৰ্তি আছে। মন্দিৰৰ কাষতে এটা শিৱ মন্দিৰ আছে। দুই মন্দিৰৰ পিছফালে জোৰ পুখুৰী আছে। বৰ্তমানৰ উগ্ৰতাৰা দেৱালয়খন 1725 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল। ইয়াৰ পূব দিশত থকা জোৰ পুখুৰীটো দেৱালয়খনৰ নিৰ্মাণৰ 3 বছৰৰ আগত খন্দাইছিল। ইয়াত বিভিন্ন প্ৰজাতিৰ কাছক সংৰক্ষিত কৰি ৰাখিছে। উগ্ৰতাৰা দেৱালয়ত কামাখ্যাৰ দৰেই পূজা কৰা হয়। ধূপ-ধূনাৰ পৰা মদ মাংসলৈকে নৈবেদ্য হিচাপে এই দেৱালয়ত আগবঢ়োৱা হয়। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।